Hello, my dear friend. Good evening, good evening. এতিয়া মই গোসাঁই ঘৰৰ পৰা ওলাই আপোনালোকক এটা বস্তু দেখাব ওলাইছোঁ। এয়া চাওক, আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এয়া নতুন বৰ্ষৰ কাৰণে শুভেচ্ছা জ্ঞাপন আগতীয়াকৈ পাইছোঁ। বহুত আনন্দ লাগিছে। চাওক, এয়া চাওক, আপোনালোকে পঢ়ি চাব। এয়া চাওক, জেঠিও টিক টিক কৰিছে। আৰু এইখন হৈছে গামোচা। এইখন হৈছে গামোচা। কেনেকুৱা লাগিছে ক'বচোন। মোৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকেও লাইক শ্বেয়াৰ কৰিবচোন। এই 60 বছৰীয়া বৃদ্ধাগৰাকীক আপোনালোকৰ ফালৰ পৰা আশীৰ্বাদ অলপ ল'ব বিচাৰিছোঁ। ময়ো আপোনালোকক আশীৰ্বাদ কৰিছোঁ। সকলোৱে দীৰ্ঘায়ু কামনা কৰিব লাগে। ময়ো কৰিছোঁ আপোনালোকক। অসমবাসী আৰু বিশ্ববাসী ৰাইজ, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। এয়া চাওক, এয়া আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কি পত্ৰ প্ৰেৰণ কৰিছে আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোকক আপোন বুলিয়ে দেখুৱাইছোঁ, ভুল নবুজিব। এয়া চাওক, এইখন হ'ল প্ৰমাণ পত্ৰ আৰু এইখন হ'ল গামোচা। এইখন গামোচা পিছত বাৰু খুলি পেলাই দেখুৱাম। আৰু এইটো হ'ল গাখীৰ চাওক। আৰু এইপাহ হ'ল কপৌ ফুল। কপৌ ফুল চুতে গৈয়ে গৈয়ে বহাগে পালে, ফুলিলে বেবেলি লতা, কিনো কৈ থাকোঁতে উৰকে নপৰে, এইবেলি বিহুৰে কথা। কৃষ্ণ, ইমানে গালোঁ আৰু দীঘলীয়া নকৰোঁ। টাটা বাই বাই। সকলোৱে লাইক শ্বেয়াৰ কৰিব। এই চাওক, কেনেকুৱা লাগিছে জনাব।